আৰু সাংবাদিকতাত নিৰপেক্ষ মই আগতেও গুৱাহাটী প্ৰেছ ক্লাবত বহুতবাৰ কৈছোঁ যে মোক যেতিয়া কোনোবাই কয় নিৰপেক্ষ সাংবাদিক মই কওঁ মই নিৰপেক্ষ সাংবাদিক নহয়। আৰু মই আজিও আপোনালোকক কৈছোঁ মোৰ লগত আপোনালোকৰ মতটো নিমিলিব পাৰে, এইটো বেলেগ কথা। মই এইকাৰণে নিৰপেক্ষ বুলি নকওঁ যে মোৰ কথাটো হ'ল যে আমি সদায় নিৰপেক্ষৰ নামত আবিধানিকভাৱে যিটো অৰ্থ সেইটো নিজৰ ডিঙিত মালা গঠি পিন্ধি থাকি আমি সাংবাদিকতা কৰিব নালাগে। আমাৰ কথা হ'ল আমি সদায় ৰাইজৰ পক্ষত থাকিব লাগে। মোৰ স্পষ্ট কথা, আমি সাংবাদিক, আমি সদায় ৰাইজৰ পক্ষত থাকিম। ইয়াত এটাই পক্ষ, এটা চৰকাৰী পক্ষ আৰু আনটো ৰাইজৰ পক্ষ। গতিকে ইয়াত চৰকাৰৰ ভালটো ক'ব লাগিব, কিন্তু সাংবাদিকৰ ধৰ্ম কেতিয়াও চৰকাৰৰ জয় গুণ কোবোৱা নহয়। এটা জনসংযোগ বিভাগ আছে, সেই জনসংযোগ বিভাগটোৱে চৰকাৰৰ ভাল গুণ কামবিলাক বিজ্ঞাপনৰ আকাৰত প্ৰচাৰ কৰিব। জনসংযোগ বিভাগটোৰ কামেই হৈছে সেয়া। আমি জনসংযোগ নহয়, চৰকাৰী মাধ্যম আমি নহয়। আমাৰ দায়িত্বটো প্ৰশ্ন কৰা, আৰু আমি কাক প্ৰশ্ন কৰিম? আমি চৰকাৰী পক্ষকে প্ৰশ্ন কৰিম। বিৰোধী পক্ষক আমি প্ৰশ্ন কৰিলে নহব, বিৰোধীক আমি ছেকেণ্ড পজিশ্যনত ৰাখিহে প্ৰশ্ন কৰিম। আমাৰ ফাৰ্ষ্ট প্ৰশ্ন হ'ব চৰকাৰী পক্ষ। আৰু সেই কামটো কৰিবলৈ গ'লে কেতিয়াবা আপুনি মই দেশদ্ৰোহী হ'ম, কেতিয়াবা আমি কংগ্ৰেছী হ'ম। মই নিজে এটা সময়ত মই বিজেপিৰ মই দালাল হৈছোঁ। যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল, গড় হত্যাৰ পৰা ধৰি সেই চাকৰিৰ নিলাম বজাৰৰ পৰা ধৰি যিমানবিলাক ভ্ৰষ্টাচাৰ হৈছিল, তেতিয়া সেইবিলাক মুকলিকে কোৱাৰ কাৰণে তেতিয়া কংগ্ৰেছৰ মানুহবিলাকে বা বহু বামপন্থী মানুহো মোক ৰাজহুৱাকেতো বিজেপিৰ দালাল বুলি কৈছে। আৰু আজি আপোনালোক যিসকল সাংবাদিক আছে আপোনালোকেতো দেখিছে, হেম গোহাঁই ছাৰৰ নিচিনা মানুহকো প্ৰশ্ন কৰিছিলো যে আপুনি ছাৰ এইটো কি কাম কৰিলে ইলেকশ্যনৰ আগত এনেকে কৈ পেলাই। মই ভাবো যে সেই সময়ত ছাৰহঁতে কোৱা কথাটো আজি সঁচা হৈছে, মই স্বীকাৰ কৰো। হেম গোহাঁই ছাৰহঁতে 42জন বুদ্ধিজীৱীয়ে কোৱা কথাখিনি আজি সঁচা হৈছে, এইটো মই স্বীকাৰ কৰো। কিন্তু সেই সময়ত মোৰ কথা আছিল যে সেই সময়ত ইলেকশ্যনৰ আগমুহূৰ্তত যদি ছাৰহঁতে সেই কথাটো কৈছে কাক ভোট দিব লাগে সেই কথাটোও ক'ব লাগিছিল, তেনেকে বুলিতো প্ৰশ্ন কৰিছিলো। আৰু আজি সেই একেখিনি বিজেপি মানুহৰ কাৰণে আমি দেশদ্ৰোহী হৈছো, আজি আমি কংগ্ৰেছী হৈ গৈছো। মোৰ যিসকল কনিষ্ঠ সাংবাদিক বন্ধু আছে তেওঁলোকৰ প্ৰতি মোৰ অনুৰোধ এইটোৱেই যে কোনোবাই কি কৈছে সেইটো ডাঙৰ কথা নহয়। আমি নিজৰ বিবেকেৰে আচলতে আমি নিজক পৰিচালিত কৰিব লাগে। সঁচাটোক সঁচা বুলি আমি সদায় ক'ব লাগে, মিছাটোক মিছা বুলি ক'ব লাগে। আৰু সকলো অত্যাচাৰৰে এটা সীমা থাকিব। আজি পংকজনাথ ডাঙৰীয়াই কৈছে, হাইদৰাবাদ কৈছে, হয় মোলৈ এখন নটিচ আহিছে, কিন্তু মই নটিচখন কেতিয়া পাইছো জানে? মই যেতিয়া টক শ্ব' কৰি আছো 9:15 মোলৈ হোৱাটছআপ যোগে নটিচখন মোৰ ওপৰতে থকা যিগৰাকী আৱাসী তেওঁ মোলৈ পঠিয়াই দিছিল। তেওঁ ঘৰত বোলে সেই নটিচখন দিছিলগৈ সন্ধিয়া 6 বজাত। তেওঁ তেতিয়া নাছিল, তেওঁ পৰিবাৰে আৰু ঘৰৰ মানুহে নটিচখন ৰাখি থৈছিল। তেওঁ যেতিয়া নিজে ঘৰলৈ আহিছে তাৰপিছত তেওঁ নিশাকে 9:15 মই যেতিয়া টক শ্ব' কৰি আছো তেতিয়া মোলৈ প্ৰেৰণ কৰিছে। কিন্তু তাৰ আগতে মই দুপৰীয়া ঠিক 2 বজাৰ পৰা মোক বহুতে ফোন কৰিছে বা মোলৈ পৰ্টেলবিলাকত ওলোৱা নিউজটো মোলৈ প্ৰেৰণ কৰিছে। মই হতবাক, মই নিজে নটিচ পোৱা নাই, কিন্তু বাতৰি বেলেগত ওলাই আছে। মই কৈছো মই গম পোৱা নাই, এতিয়ালৈকে মোক তেনেকুৱা নটিচ দিয়া নাই, মই নাজানো। কিন্তু ৰাতি যেতিয়া নটিচখন পাইছো তেতিয়া মই নিশ্চিত হৈছো যে এনেকুৱা এখন নটিচ আহিছে। মই আপোনালোকক কওঁ, মই কোনো অবৈধভাৱে সেই ঘৰটোত নাই। ঘৰটো 12 চনত দিছে, মই অলপ দিন ঘৰটো পেলাই থৈ দিছিলো, কিন্তু 1 মাহো গেপ নোহোৱাকৈ মই ভাড়া দি আছো। 21 চনৰ পৰা মই নিজে আছো, আজিলৈকে মই ঘৰটোৰ এডভান্স ভাড়া দি থৈছো, পানী লাইটৰ বিল সকলো দি থৈছো। মাজতে মোলৈ এখন নটিচ আহিছিল যে মই থাকোনে ভাড়া দিছো, মই নিশ্চিত কৰি পেলাই তেওঁলোকক বোলে জনাব লাগে। যিখন নটিচ দিবলৈ আহিছে তেওঁলোকে মোক নিজেই ঘৰত পাই পেলাই নিজেই কৈছে যে আপোনাক নটিচখন দিবলৈ আহিছো, অলপ লাজ লাগিছে, আপোনাক দেখিয়ে থাকো, আহিলে লগেই পাওঁ, তথাপিও আমাৰ ওপৰৰ পৰা হেঁচা আছে কাৰণে মই বেয়া নাপাব, আপোনাক নটিচখন আমি দিবলৈ আহিলো। মই বোলে একো নাই, হ'ব। মই তেওঁলোকক এখন লিখি পেলাই দি দিলো যে মই ইয়াতে থাকো। সেইখন তেওঁলোকৰ পচন্দ নহ'ল বোলে, আকৌ এখন মোক কোৰ্ট এফিডেভিট কৰি দিবলৈ ক'লে। মই হাউচিঙৰ যিগৰাকী অধিবক্তা তেওঁৰ লগতে কথা পাতিছো, আৰু তেওঁৰ লগতে মই কথা পাতি কোৰ্ট এফিডেভিট এখন দি দিলো। আজিৰ পৰা 6-7 মাহৰ আগৰ কথা। কিন্তু তাৰপিছত আজি আকৌ মোক নটিচ দিছে যে মই বোলে 5 বছৰৰ মূৰে যিটো ৰিনিউ কৰিব লাগে মই নকৰাৰ কাৰণে 7 দিনৰ ভিতৰত ঘৰটো খালী কৰিব লাগে। সাংবাদিক বন্ধু কিছুমানে হয়তো ভুল হ'ব পাৰে যে মোৰ বহুত ফ্লেট শ্লেট আছে বুলি আগতে কোনোবাই ক'লে সেইটো বিশ্বাস কৰে। মই আপোনালোকক সঁচাকৈ বহুত হাত কৈছো, কোনোবাই যদি মোক দেখুৱাই দিব পাৰে মোৰ নামত ফ্লেট আছে,
কোনোবাই যদি মোক গুৱাহাটীত দেখুৱাই দিব পাৰে মোৰ নামত মাটি আছে, তেতিয়াহ'লে মোক একে ৰাতিৰ ভিতৰত মোক কটিয়াই উলিয়াই দিয়ক। মোক একে ৰাতিৰ ভিতৰত গোটেই সাংবাদিকসকল গৈ পেলাই মোৰ পোনপটীয়াকৈ লাইভ কৰি দেখুৱাই দিয়ক যে এইখিনি নিতুমণি শইকীয়াৰ মাটি, এইটো নিতুমণি শইকীয়াৰ ৰেডিমেড ফ্লেট, এইটো ফ্লেট, আপোনালোকে দেখুৱাই দিয়ক। মই আপোনালোকক ইয়াৰ পৰা যে প্ৰত্যাহ্বান জনাই মই অনুৰোধ কৰিছো যে সেইসকলৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছো যিসকলে মোক 2-3টা ফ্লেট আছে বুলি কৈছে, ক'ৰবাত মাটি আছে বুলি কৈছে। আচলতে ইয়াত এতিয়া সৎ হৈ থকাটো মানে কষ্টকৰ। হোমেন বৰগোহাঁই ছাৰ 40 বছৰতকৈ বেছি সময় হাউচিঙত আছিল। আজিও প্ৰাক্তন বিধায়ক হেমেন দাস ডাঙৰীয়া হাউচিঙৰ ঘৰতে আছে, বৈকুণ্ঠ গোস্বামী হাউচিঙৰ ঘৰতে আছিলে দীঘলীয়া সময়ৰ কাৰণে। আমাৰ পূৰ্বপুৰুষ সেইসকল সাংবাদিক আছিল কি তেখেতসকলে ঘৰ মাটি কৰিব পৰা পৰিৱেশ নাছিল নেকি? হোমেন বৰগোহাঁই ছাৰকে টকা পইচা নাছিল নেকি? নিজে ঘৰ কৰিব নোৱাৰিলেহেঁতেন নেকি? কিন্তু তাৰপিছতো হাউচিঙৰ ঘৰত আছিল, অৰ্থাৎ ঘৰ সম্পত্তি মাটি ভেটি এইবিলাকৰ প্ৰতি লোভ নাছিল। সেইটো পথহে আমাক দেখুৱাই হৈ গৈছে, সেইটো পথত আছো। আৰু আজি সেইখিনি কৰাৰ কাৰণেও আকৌ আমি সমালোচনাৰ সন্মুখীন কৰিছো। মোৰ আপোনালোকৰ প্ৰতি এইটোৱে অনুৰোধ যে এনেকুৱা বহুত প্ৰত্যাহ্বান আহিব, কিন্তু আমি সেই প্ৰত্যাহ্বান আমি সাহসেৰে গ্ৰহণ কৰিব লাগিব। মোৰ আপোনালোকৰ প্ৰতি বিনম্ৰ অনুৰোধ নতুন সাংবাদিকসকলৰ প্ৰতি, যিটো কিছু সময় পূৰ্বে বায়নদাই কৈ গৈছে, নাফতাঙৰে কৈ গৈছে বা হাইদৰাবাদে নিজৰ কথাত কৈ গৈছে যে আমি অন্ততঃ সাহসেৰে আমি প্ৰশ্ন কৰিবই লাগিব, কিন্তু নহলে আমাৰ ভৱিষ্যত বেয়া। এদিন ৰাজনীতিক বিলাকক আটাইতকৈ মানুহে সন্মান কৰিছিল আৰু এতিয়া ৰাজনীতিক বিলাকক আটাইতকৈ মানুহে ঘৃণা কৰে। এটা দিন আহিব আমাৰ সাংবাদিক বিলাকক মানুহে যিটো শ্ৰদ্ধা আৰু ভক্তি কৰিছিল, আমি নিজৰ ভুলৰ কাৰণে কিন্তু আটাইতকৈ ৰাজনীতিতকৈ আমাক বেয়াকে ঘৃণা কৰা মানুহ হ'বলৈ আমি গৈ আছো, যদি আমি মানুহৰ এই আস্থা আৰু বিশ্বাস জয় কৰি ৰাখিব নোৱাৰো। সেই বেয়া দিনটোলৈ আমি নাযাওঁ। অন্ততঃ মানুহৰ মাজত আমি নিজৰ সেই সততাটো, সেই নিষ্ঠা, সেই দায়বদ্ধতাটো আমি ধৰি ৰখাটো খুব জৰুৰী হৈছে। গতিকে আপোনালোকক মোৰ এইটোৱেই আহ্বান, অনুৰোধ যে মুখ্যমন্ত্ৰীয়ে ক'লে বুলি আপোনালোকে মুখ বন্ধ কৰি নাৰাখিব, কোনোবা মন্ত্ৰী বিধায়কে ক'লে বুলি মুখ বন্ধ কৰি নাৰাখিব, প্ৰশ্ন কৰিব। আমাৰ সাংবাদিকৰ দায়িত্বই হৈছে প্ৰশ্ন কৰা। সুধিব, সাহসেৰে সুধিব যে আপুনি এইটো এনেকে ক'লে এইটো কথা নহ'ব এনেকে। আজি মুখ্যমন্ত্ৰী এই যে পংকজ নাথে কৈছে তেজপুৰৰ DY 365ৰ সাংবাদিকজনৰ লগত যিখিনি বাকযুদ্ধ হৈছে, তাৰ আগত BBC সাংবাদিকজনৰ আগত, লালন ট্ৰফৰ সাংবাদিকজনৰ আগত যিখিনি কথা হৈছে সেইটোৱে হ'ব লাগে, প্ৰশ্ন কৰিবই লাগে। আমাৰ কিছুমানে মুখ বন্ধ কৰি থকাৰ কাৰণে তেওঁলোকে বহুত সাহস পাই গৈছে। মোৰ গতিকে ইয়াতকে ক'বলৈ একো নাই। দুৰ্ভাগ্যজনকভাৱে আমাৰ কাৰ্যালয় ভাঙিছে, তাৰপিছত এনেকে নটিচ দিছে আৰু কিবা কিবি কৰিব। আজি মোৰ ক্ষেত্ৰত আছে, কাইলৈ আপোনালোকৰ কাৰোবাৰ ক্ষেত্ৰত হ'ব, তেতিয়া কি কৰিব? আমি সকলো একগোট হৈ থকাটো জৰুৰী। গতিকে মই ভাবো যে আপোনালোকে সমস্বৰে একগোট হৈ মাত মাতক। মই আপোনালোকৰ লগত সদায় আছিলো, আছো আৰু ভৱিষ্যতলৈও থাকিম। বহুত বহুত